গোৱালপাৰাত অমানসিকভাৱে অগণতান্ত্ৰিকভাৱে সংবিধান বিৰোধী আৰু সেই অঞ্চলৰ সংখ্যালঘু জনসাধাৰণৰ বিৰুদ্ধে যিটো পৰিকল্পিতভাৱে অসম চৰকাৰে যিটো উচ্ছেদ কৰিছে, এই উচ্ছেদ সম্পূৰ্ণভাৱে অগণতান্ত্ৰিক উচ্ছেদ। এই উচ্ছেদ কোনো পধ্যেই মানৱ কল্যাণৰ কাৰণে উচ্ছেদ নহয়। এই উচ্ছেদ অসমৰ 1,40,00,000 মুছলমানৰ বিৰুদ্ধে উচ্ছেদ। এই উচ্ছেদে 1,40,00,000 মুছলমান মানুহক অন্তৰত আঘাত দিছে। গতিকে এই উচ্ছেদৰ বিৰুদ্ধে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে অহা 1 আগষ্টত আমি দিল্লী যন্তৰ মন্তৰ এক অভিনয় প্ৰতিবাদ সাব্যস্ত কৰিম, যিটো প্ৰতিবাদে অসম চৰকাৰে জানিব যে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত চৰকাৰৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী সাব্যস্ত দিল্লীত হ'ব। এই কথাটো সমগ্ৰ অসমৰ মানুহে জানিব, চৰকাৰে জানিব, আৰু আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ কথা হৈছে চৰকাৰে মানৱতা আৰু গণতন্ত্ৰ কথাখিনি চৰকাৰে বুজি নাপায়। গণতন্ত্ৰৰ কোনো এটা ভাষা চৰকাৰে বুজি পোৱা নাই। গতিকে গণতন্ত্ৰ অসমত জীয়াই আছে কি নাই এইটো আমাৰ সন্দেহ। গণতন্ত্ৰৰ ভাষাইও চৰকাৰে বুজি পোৱা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ এটা জনগোষ্ঠীক টাৰ্গেট কৰি লক্ষ্য কৰি আজি যেনেদৰে মানুহখিনিক নিহাই কৰাৰ চক্ৰান্ত চলাইছে, এইটো এটা জঘন্য কাম, এইটো এটা আইন বিৰোধী কাম। আমি কি ভাষাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দীক্ষাৰ দিম, আমি ভাষা বিচাৰি নাপাওঁ। আমি কেতিয়াও ভবা নাছিলোঁ যে এই চৰকাৰ অহাৰ পিছত কেৱল মুছলমানক টাৰ্গেট কৰি বিশেষ এটা সম্প্ৰদায়ৰ মানুহক সন্তুষ্ট কৰিবৰ কাৰণে কেৱল 2026 চনত ৰাজনৈতিকভাৱে তেখেতে ক্ষমতাত থকাৰ কাৰণে 2026 চনৰ ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ কাৰণে নিৰ্বাচনী পাৰ কৰাৰ উদ্দেশ্যৰে বিশেষ এটা সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি আজি তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ সংসাৰ, তেওঁলোকৰ ঘৰ বাৰী আজি নিঃশেষ কৰিবলৈ যিটো উঠি পৰি লাগিছে, ইয়াতকৈ আৰু ভয়ানক কথা আৰু ভয়ানক ঘটনা আমি কোনোদিনেই জন্ম হোৱাৰ পিছত আমি অসমত দেখা নাই। বিগত কেইবাটাও মুখ্যমন্ত্ৰী ৰাজ্যত শাসনভাৰ চলাইছে, কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মুছলমান মানুহ যে একেবাৰে নিৰ্যাতিত হৈছে, মুছলমান মানুহ যে একেবাৰে সুৰক্ষিত নহয়, মুছলমান মানুহৰ যে বিভিন্ন ধৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে, এনেকুৱা ইতিহাস আমি জন্ম হোৱাৰ পৰাই আজিলৈকে দেখা নাই। এই কথাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক ক'বলৈ বাধ্য কৰাইছে। অতি পৰিতাপৰ বিষয় আপোনালোকে চাব যে অসমত কিন্তু আদানী আৰু আম্বানীৰ ঠাই আছে। আদানী আৰু আম্বানীক জাগা দিয়াৰ কাৰণে কিন্তু অসম চৰকাৰে উঠি পৰি লাগিছে। আৰু এই অসমৰ বায়ু, পানী, বতাহৰ লগত মিলি যোৱা সংখ্যালঘু মুছলমান আজি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ একেলগে মিলা প্ৰীতিৰে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত যি সম্প্ৰদায়ৰ অৱদান আছে, আজি সেই সম্প্ৰদায়ৰ পৰিকল্পিতভাৱে টাৰ্গেট কৰি তেওঁলোকক ইয়াৰ পৰা আঁতৰাবলৈ চৰকাৰে বিভিন্ন ধৰণৰ চক্ৰান্ত লগাইছে, কূটনীতি চলাইছে। আৰু একে ঠাইতে কিন্তু আদানী আৰু আম্বানীক এই ঠাইতে কিন্তু জাগা দিবৰ কাৰণে চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। তাৰমানে আপুনি ক'ব খোজে যে আদানী আৰু আম্বানীক ঠাই দিবৰ কাৰণে এই উচ্ছেদ চলিছে? নিশ্চয়, আদানী আম্বানীৰ কাৰণে যদি অসমত জাগা আছে, অসমত ঠাই আছে, আৰু এই অসমত বিভিন্ন জীৱ জন্তুৰ কাৰণে যদি এই অসমত ঠাই আছে, তেনেহ'লে মুছলমানৰ কাৰণে কিয় ঠাই হ'ব নোৱাৰে? আমাৰ এই মুছলমানৰ কি অসম গঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত কি অৱদান নাই নেকি? বাহা আন্দোলনত কি মুছলমান শ্বহীদ হোৱা নাছিল নেকি? ভাৰত স্বাধীন হোৱাৰ সময়ত মুছলমানসকলৰ কি ত্যাগ আছিল, কিমান অৱদান আছিল, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাহৰি গ'লে নহ'ব। গতিকে সমগ্ৰ ভাৰতৰ ভিতৰত মুছলমানৰ যিটো অৱদান, এই অৱদানখিনি কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাহৰি আৰু সেই মুছলমান মানুহখিনিক একেবাৰে নিহাই কৰাৰ কাৰণে চেষ্টা কৰিলে নহ'ব। এই কথাটো সমগ্ৰ অসমৰ ৰাইজে জানে, আৰু সমগ্ৰ অসমৰ সচেতন ৰাইজে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰু জাগি উঠিবৰ কাৰণে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আহ্বান জনাইছোঁ। কেৱল ভোট বেংক আৰু নিজৰ ক্ষমতা আৰু নিজৰ সা সম্পত্তি বৃদ্ধি কৰাৰ কাৰণে বিশেষ এটা মুছলমান জাতিক টাৰ্গেট কৰি আজি যি ধৰণৰ অৱস্থা চলাইছে, এই কথাটোৱেই আমাক মৰ্মাহত কৰিছে। আজি গোৱালপাৰাত যিটো অৱস্থা, তেওঁলোকৰ কান্দোনৰ ৰোল, তেওঁলোকৰ থকা খোৱা, আজি তেওঁলোকে ক'ত যাব? আপোনালোকে চাওক, ভাৰতৰ সংবিধানে দিয়া যিখিনি মৌলিক অধিকাৰ, অন্ন, বস্ত্ৰ, বাসস্থান, আজি চৰকাৰে দিব লাগিছিল।
চৰকাৰে উচ্ছেদ কৰিছে, আমাৰ কোনো আপত্তি নাই। কিন্তু উচ্ছেদৰ পূৰ্বে সংস্থাপন দিবলৈ আমি বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু উচ্ছেদৰ কোনো খা খবৰ নাই, সংস্থাপৰ কোনো খা খবৰ নাই। কেৱল উচ্ছেদ, কেৱল উচ্ছেদ। সেই মানুহখিনি ক'ত যাব? সেই মানুহখিনি কি অসমৰ নহয়? সেই মানুহখিনি কি ভাৰতবৰ্ষৰ নহয়? সেই মানুহখিনি কি বাংলাদেশী নেকি? যদি বাংলাদেশী আৰক্ষীয়ে কিয় ব্যৱস্থা কৰা নাছিল? আৰু যদি অসমৰ, তেনেহ'লে সংস্থাপন কিয় দিয়া নাছিল? কিয় সংস্থাপন দিয়া নাছিল? সেই মানুহখিনি কি, সেই মানুহখিনিৰ মুখ্যমন্ত্ৰী কি মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী শৰ্মা, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নহয় নেকি? হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই মানুহখিনি নহয় নেকি? যদি হয়, তেনেহ'লে সেই মানুহখিনিক সংস্থাপন দিবলৈ, আৰু মানৱতাৰ ঊৰ্ধত কোনো ৰাজনৈতিক নহয়, মানৱতাৰ ঊৰ্ধত কোনো মুখ্যমন্ত্ৰী নহয়, প্ৰথম মানৱতাৰ পৰিচয় দাঙি ধৰক। আমি মানুহ, তেওঁলোকো মানুহ। আপুনি ধৰ্ম বাদ দিয়ক, কোন ধৰ্মত আছে ধৰ্ম বাদ দিয়ক, কিন্তু মানৱতাৰ দৃষ্টিত গ'লে আমি মানুহ, প্ৰথমে মানুহ হিচাপে আমি পৰিচয় দিব লাগিব।